বৰাই সংগীত কৰিছিলে পৰাণ আৰু পাৰ্থ হয়। মই এইগতিকে কথাটো কৈছোঁ, যিহেতু এখন ছবি বা এটা গীত কৰোঁতে বহুত মানুহ জড়িত হৈ থাকে। তেখেতসকল সদায় পিছফালে থাকে, গতিকে তেখেতসকলৰ ক্ৰেডিট দিয়াটো আমাৰ কৰ্তব্য। ফুল চাবলে গ'লেছো বুকুতে জ্বলি উঠিছিল প্ৰেমৰে গৰিজো। ফুল চাবলে গ'লেছো বুকুতে জ্বলি উঠিছিল প্ৰেমৰে গৰিজো। চকু পতা ভাবি ক'বলৈ তুমি মোৰে জান, তুমি আৰু এই গীতটো লিখোঁতে দেৱজিৰৰ বয়স আছে এতিয়া 20-22 বছৰ। 20 বছৰ বয়সত যেতিয়া মানুহ প্ৰেমত পৰে, তেতিয়া এনেকুৱা কবিতা বা গীতৰ সৃষ্টি হয়। তেনেদৰে জুন-জুলাই মাহত শাওনত বৰষুণ নহ'লে হ'ব জানো? এতিয়াও নহয়। গতিকে 18-20 বছৰ বয়সত প্ৰেম হ'লে হ'ব জানো? বুঝাবলে তার জানা কুহুমিয়া মন হারারে নামি আছে মরমর বরকুম। বুঝাবলে তার জানা কুহুমিয়া মন নিলগে নিলগে থাকি তুমি করে তুমি ধন্যবাদ। টিএমপিকে জিন্দাবাদ।